আজি কি টকা পাবি? আজি পইচা নাপাওঁ, আজি মানে সাইন এটা কৰিব আৰু ফটো মাৰিব, মানে কাম। ফটো মাৰিব, সাইন কৰিব। সেলিব্ৰিটি মানুহ হয়তো। অটোগ্ৰাফ দিবলৈ যায়, সাজি কাচি। আৰু ৰাস্তাত দেখিলেও আপোনালোকে লৈ ল'ব অটোগ্ৰাফ এটা। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বৰ্তমান এতিয়া আমি যাম যোৰহাট আৰু মোৰ লগত কোন যাব দেখা পাব। তেন্তে ভিডিঅ'টো আগত গৈ কিনি লগ পাই আছোঁ। তেন্তে ইণ্ট্ৰ'টো ইয়াতে দিলোঁ, ভঙা হাতটো এইটো। সকল এইটো ভিডিঅ' যে বনোৱা উদ্দেশ্য হৈছে আজি দুদিনমান মানে কি মই 2-3টামান ভিডিঅ' মই এতিয়া প্ৰাইভেট কৰিছোঁ। তো এইফালে বৰ্তমান উজ্জ্বলৰ ৰুমতে আছোঁ আৰু সি গ'ল ঘৰলৈ। তো এতিয়া মই তাৰ ৰুমতে আছোঁ। আমি যোৱা প্লেনিং আছে যোৰহাট আৰু আমি সি আফুৱা গাঁও গৈছে। তো আফুৱা গাঁৱৰ পৰা অহা পাছতে আমি যাম। তো এইটো তাৰ ৰুম, লাইটটো দিয়া নাই, লাইট গ'ল। বাকী এইকেইদিন 2টামান ভিডিঅ' মই প্ৰাইভেট কৰি দিছোঁ। এইটো মোৰ আজি অনুভৱ হৈছে যে মই এনেকুৱা এটা ভুল কৰিছোঁ। তো মানে সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ যে জুবিনদা এনেকুৱা এটা হৈ যোৱাৰ পাছতো আমি যে মই এনেকুৱা দিবলৈ মানে বাধ্য কৰিছোঁ যে জুবিনদা হেৰাই গৈছে। এইবিলাক ফটো আমি কৰি কিয় থাকোঁ? আৰু যিহেতু গম পাইছিলে মোৰ এইটো হাতটো ভাঙিছে, হাত নহয় আঙুলি ভাঙিছে, সেইধৰণে ভিডিঅ' দিব পৰা নাই। আৰু ভিডিঅ' নিদিলেতো চেনেলটো তেনেকৈ বেয়া, মানে তাৰ মাজত এনেকৈ 1-2টা ভিডিঅ' দিছোঁ, কিন্তু বেয়া নাপাব, পাৰিলে ক্ষমা বিচাৰিছোঁ সেইটো কাৰণে। বৰ্তমান 2:30 বাজিলে আৰু ই এতিয়ালৈকে আহিয়ে নাপালে। তো এইফালে ইয়াতে শুই আছিলোঁ, সাৰ পালোঁ। এতিয়া সি আহক, কেতিয়াহে পাই চাওঁ। যদি দেৰি হৈ যায়গৈ তেতিয়া নাযাওঁ। বাহিৰত ৰ'দ পুৰা। কণ্ড পুলি নাই, এইটো কোন হয়? কি দাঙিবলৈ জোৰ নাই নি? মোৰ লেখীয়া পালোৱানটোক মাতিব লাগে ন। দাং दांग जो लगा के पुली एटू कामाथत भांगिम एतिया या माथा ভালো আছে না ভালো আছে না বুঢ়ী ভাগটো লইবি না বুঢ়ী ভাগটো লৈ আহিলে একো না বেয়া হবলো কবলে নাই একেবাৰে কি হল ডাঙিবলগীয়া হৈ আছে যে ডাং জো লগা এডালত লগা না এফালে বাঁডাল লৈ আন মিনে মেকানিক হৈছ কৈছ নহয় বডিটো লগাই কেনি ডাঙি আছ বডি ডাঙিলে জেকটো উঠি নামিব নি এডালত ডাং এফালৰ পৰা বাঁডাল দি কি মিস্ত্ৰী হা কি মিস্ত্ৰী কেলা ডাং মগু বেটে অটা দিবি আইডিয়াও দিব লাগে তে বডিত ধৰি লাভ নাই বাঁডালত ধৰবে ক'ত লগাম আমি ফুৰিবলৈ যাওঁ তুমি থাকা দেই বাই যাওঁ মন চন মাৰি বহি নাথাকিবি যিটো প্লেনিং আছিল প্লেনিংটো কেঞ্চেল হ'ল আৰু কেলে হ'ল কি কথা গোটেইখিনি জনাই আছোঁ বলক বহুত দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ আমাৰ নেগেটিং চাৰিআলি ব্লগ বনাই যাত্ৰা বহুত দিনৰ মূৰত বনাই আহিছোঁ
Indian. Har Har Mahadev. Nitrogen. তুই দেৰগাঁও তেল ডিপু তেল ভৰাওক আৰু হাৱা চেক কৰি লৈ গুচি যাওক শংকৰ ভাই কি খবৰ ঠিক আছে যাওঁ ফুৰিব যাওঁ ভাল এটা আদি কেনেকৈ চেক কৰিলাম এনেকৈ এনেই টাচ কৰি দিয়া আৰু ঠিক আছে এইটো পঢ়িলোঁ লগ পাম বাৰু আহি হা যোৱা প্লেনিং আছিলে যোৰহাট কিন্তু যোৰহাট এতিয়া বাৰী মানে উজ্জ্বল য'ত গৈছিলে সি আহি পালে 3টা বজাত সেইটো কাৰণে আৰু গম পালোঁ যে আমি 2টা বজাৰ পাছত আমাৰ ৰিপৰ্টখিনি নিদিয়ে তো আমি কাইলৈ যাব লাগিব তো ভাবিলোঁ কি ইনে ওলাই মেলিটো গুচি আহিলোঁ তো তাৰপাছত আকৌ কি কৰিম ন ইনে বোলে এপাক ফুৰি আহোঁ তো এইখন আহি পিনি এতিয়া ফাৰ্ষ্ট পাইছোঁ এতিয়া আমি মানে এইফালে গৈ থাকিম যিমান দূৰ পাৰোঁ আৰু দেখাবলৈ চাম আৰু এইটো এটা চাওঁ কেনেকুৱা গেলাবিল দলং এইখন কাকডোঙাখনে হয় নেকি কাকডোঙাখনে হয় এইখন এইফালৰ পৰা কাকডোঙা আহে কাকডোঙা এইখন দলঙে এইফাল দি আহি যায় আৰু এতিয়া আমি আজি ক'ত যাম ই কৈছিলে নামটো মই পাহৰি থাকিলোঁ তেন্তে ব'লক আগত যাওঁ আগত গৈ ক'ত যাম কি কৰিম দেখুৱাই আছোঁ আজি এইজোপা ন কেইশ বছৰ 400 বছৰ পুৰণা গছ এইজোপা কি কলি হৰিণা কৰিছে দেখিছোঁ হৰিণা ছাগলীবিলাক হৰিণা আৰু গৰুবিলাক গড় আমি পাৰ হৈ আহিলোঁ দানিছ এইটো দানি চাপৰি পাই গ'ল এতিয়ালৈ মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত এইটো ৰাস্তাত কোন আহিছে নাজানো কিন্তু এইফালে আহিয়ে দেখিব আৰু এনেকুৱা কচু এইটো কচু ভাল লাগিছে একদম তিনিচুকীয়া লিখীয়া হৈ আছে চা ভিউ গাইজ ভিউ ফাৰ্ষ্ট আমি অকণমান আগত গ'লোঁ আগৰ পৰা আকৌ ঘূৰি আহিলোঁ তো এইখন হৈ গ'ল আমাৰ এখন বিলৰ দলং এইখন কিবা নাম লিখা আছে পাঁচকুৰি ঘাটৰ এখন দলং তো ইয়াৰ পৰা আমি ঘূৰি আহিলোঁ আৰু এইফালে এটা ধুনীয়া জেগা আছে চাব এইটো চাওক মানে কি আল্টিমেট লাগিছে এইটো আৰু বন্ধুসকল যিহেতু জুবিন দাৰ যিটো খবৰ গোটেই অসম গোটেই ভাৰত হিলাই দিলে তো সেইটোৰ ওপৰত আমি এনেকৈ বন্ধটো বহুত দিন হৈ গ'ল তো এতিয়া আমি সকলোৱে নিজৰ কাম কৰিব লাগিব আৰু কাম কৰাৰ মাজতো আমি জুবিন দাক ন্যায় দিব লাগিব কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন দা তো যে এতিয়া কিবা খেল আহি আছে কিবা কিবি আহি আছে তো সেইবিলাকলৈও ধান্দাটো দিলেও আমাক জুবিন দাৰ ন্যায় লাগিব আৰু জুবিন দাৰ ন্যায় নোহোৱালৈকে আমি সকলো একগোট হৈ থাকিম তো আমাক এইটো ন্যায় লাগিব আৰু আমি অসমীয়া সদায় জুবিন দাৰ সৰু সজাই ষ্টেডিয়ামত যিটো হৈছিলে সেইটো আমি একতাটো বজাই ৰাখিম তেন্তে ব'লক এতিয়া অলপ আগত যাম আগত গৈ এই লগৰটো আগতে আছে চাহত তো মই আহিলোঁ এইফালে দেখুৱাবলৈ তেন্তে ব'লক সকলোৱে একেলগে জয় জুবিন দা জয় আই অসম গ'লো কি হ'ল কি এই হাতত দুখ পাই আছোঁ এয়া কি কৰিম এইটো খা শিখৰ খাবি শিখৰ এইটো ল এইটো থৈ দে